আসসালামু আলাইকুম নমস্কাৰ মই মছলামুদ্দিন মণ্ডল CMD টাইমছ 24 মই ষ্টুডিঅ'ত আজি এনেকুৱা এজন অতিথি আমি আমন্ত্ৰণ কৰিছোঁ তেখেত হ'ল এডভোকেট মমিনুল ইছলাম তেখেতক মই প্ৰথমে পৰিচয় দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ মই এডভোকেট মমিনুল ইছলাম আৰু আমাৰ সাংবাদিক বন্ধু মছলামুদ্দিন মণ্ডল ডাঙৰীয়া মই এজন খুব ঘনিষ্ঠ ব্যক্তি শুভাকাংক্ষী আৰু তেখেতে আজি তেওঁৰ ষ্টুডিঅ'ত মাতি অনাৰ কাৰণে তেখেতক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আপোনাক এইকাৰণে মাতিছোঁ আমি বিশেষকৈ যোৱা নিৰ্বাচনত আমি চাবলৈ পাইছোঁ যে আপুনি আম আদমি দলৰ হৈ নিৰ্বাচনী ৰণকৌশল ধুবুৰী জিলা সভাপতি হৈ ভালে এটা প্ৰভাৱ বিস্তাৰ কৰিছিল আপুনি এই 15-20 দিনমান আগত আমি এটা নিউজত পালোঁ যে আপনি ইতিমধ্যে আম আদমি পদত্যাগ কৰি আপনি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে কিয় কৰিলে আৰু আম আদমি আৰু তৃণমূলৰ কি ভৱিষ্যত আপনি অসমত চাবলৈ পালে এই বিষয়ে অলপ ক'ব মই মোটামুটি আপোনাৰ যোৱা 30 তাৰিখে যোৱা মাহৰ 30 তাৰিখে মই আম আদমি পাৰ্টি ৰিজাইন কৰি মই তৃণমূল কংগ্ৰেছত যোগদান কৰোঁ আৰু তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ মোৰ উদ্দেশ্য এইটো বিশেষকৈ আপুনি জানে যে মই 16টা বছৰ প্ৰথমতে মই মোৰ ৰাজনৈতিক জীৱন AIUDF দলত আৰম্ভ কৰোঁ আৰু 16টা বছৰ মই নিষ্ঠা সহকাৰে AIUDF দল কৰিছিলোঁ আৰু 2021 চনত যি বিধানসভা নিৰ্বাচন আছিল সেই নিৰ্বাচনত দলীয়ভাৱে AIUDF দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই টিকটৰ ক্ষেত্ৰত যিটো বিসংগতি কৰিছে সেইটো আপোনালোকে জানে মই UDF দলৰ এজন ফাউণ্ডাৰ হিচাপে মই বিচাৰিছিলোঁ যে মোক যদি ফাউণ্ডাৰ হিচাপে টিকটখন দিয়ে মই দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিম আৰু মোক নিদিলেও মোৰ আপত্তি নাছিল মই বিচাৰিছিলোঁ যে মোৰ দৰে আৰু দলৰ ফাউণ্ডাৰ তেনেকুৱা মানুহ আছিল তাৰে এজন চিনিয়ৰিটি বেচিছত যদি টিকটটো দিলে হয় মই বেয়া নাপালোঁ কিন্তু মই চালোঁ যে এজন নতুন ব্যক্তি 3 মাহ আগত আহিলে সেইজন ব্যক্তিৰ পৰা কংগ্ৰেছৰ পৰা UDFত আহিলে 3 মাহ আগত আহি 1.5-2 কোটি টকা দি তেখেতক টিকটখন বদৰুদ্দিন আজমল ডাঙৰীয়াই দিলে আৰু যাৰ কাৰণে 2021 বিধানসভা নিৰ্বাচনত মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ তাৰ পিছত মই 2022 চনত মই আম আদমি পাৰ্টিত যোগদান কৰোঁ আৰু আম আদমি পাৰ্টিত যোগদান কৰি আম আদমি পাৰ্টিৰ যি নীতি আদৰ্শ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি নীতি আদৰ্শ সেইবোৰ ভাল পাই মই জইন কৰিছিলোঁ আৰু কৰাৰ পিছত আম আদমি পাৰ্টিয়ে মোক যথেষ্ট সন্মান দিছে প্ৰথমতে মোক জিলাৰ উপসভাপতি পদত দায়িত্ব দিছিল তাৰপিছত মোক ধুবুৰী জিলাৰ সভাপতি হিচাপে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে মোক এপইণ্টমেণ্ট দিলে আৰু মই এই 30 তাৰিখৰ আগলৈকে আম আদমি পাৰ্টিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে ধুবুৰীত কাম কৰি আছিলোঁ কিন্তু মই আম আদমি পাৰ্টিটো এৰি আকৌ মই তৃণমূল কংগ্ৰেছত কিয় আহিব লগা হ'ল এই ক্ষেত্ৰত মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আজি বিশেষকৈ এটা পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গোটেই ভাৰতবৰ্ষতে মানে বিশেষকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপিৰ লগত ফাইট কৰিব পৰা তেনেকুৱা এটা ষ্ট্ৰং এটা প্লেটফৰ্ম লাগে তেনেকুৱা দল লাগে এই ক্ষেত্ৰত মই প্ৰথমতে যদিও মই আম আদমি পাৰ্টিটোক চইচ কৰিছিলোঁ কিন্তু মই চালোঁ যে পৰৱৰ্তী সময়ত দিল্লীৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বহুত বেয়াকৈ পৰাজয় বৰণ কৰিলে এনেকৈ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া মানে পৰাজয় বৰণ কৰিলে আৰু লগতে অসমৰ যিটো পৰিস্থিতি এনেকুৱা হৈছে যে অসমত আম আদমি পাৰ্টিক নেতৃত্ব দিয়াৰ কাৰণে প্ৰথম অৱস্থাত মই যেতিয়া জইনিং কৰিছিলোঁ সেইটো সময়ত বহুত ভাল নেতা আহিছিল জইন কৰিছিল আম আদমি পাৰ্টিত কিন্তু পিছত গৈ এনেকুৱা হ'ল অসমৰে আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক কমিটিৰ মাজত মানে সভাপতিলৈ যি বাক বিতণ্ডা যি মানে গৃহযুদ্ধ ষ্টাৰ্ট হ'ল এই ক্ষেত্ৰত দেখিলোঁ যে প্ৰায় আমাৰ ষ্টেট লেভেলত আম আদমি পাৰ্টিৰ এশৰ ভিতৰত 80জন ভাল লিডাৰ আম আদমি পাৰ্টিৰ পৰা পদত্যাগ কৰিলে বেলেগ দলত গুচি গ'ল আপোনালোকে জানে মাছুমা বেগম
মাছুমা বেগম একমাত্ৰ প্ৰতিনিধি আছিল আমাৰ পাৰিষদ আছিল গুৱাহাটীত তেখেতে ৰিজাইন কৰিলে বেলেগ দলত গুচি গ'ল আমাৰ ৰামেশ কি কয় আপোনাৰ আমাৰ মনোশ্বৰ ধনৱাৰ আছে তেখেতো এৰিলে তেনেকে আমি বহুত মানুহ চাইছো আম আদমি পাৰ্টিৰ পৰা আঁতৰি গ'ল আৰু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যিহেতু 2026ত বিধানসভা নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনত আমি যদি বিজেপি ঘৰুৱাব লাগে তেতিয়াহ'লে এটা ষ্ট্ৰং প্লেটফৰ্ম লাগিব সেই ষ্ট্ৰং প্লেটফৰ্মটো মই দেখিলো যে অসমৰ প্ৰেক্ষাপটত আম আদমি পাৰ্টি নহয় অসমত বিজেপি খেদিবলৈ হলে এটা ষ্ট্ৰং পলিটিকেল পাৰ্টি লাগিব যিটো নেকি মই চালো যে কামে কাজে নীতি আদৰ্শ আৰু বিভিন্ন সাইডৰ পৰা তৃণমূল কংগ্ৰেছ এটা বহুত ষ্ট্ৰং আৰু বহুত এটা নীতি আদৰ্শবান এটা দল হয় মমতা বেনাৰ্জী আজি আপোনালোকে জানে পশ্চিমবংগত কিমান দিনৰ পৰা চিফ মিনিষ্টাৰ হৈ আছে তেখেতে ভাল কাম কৰাৰ কাৰণে পশ্চিমবংগৰ মানুহে তেখেতক আঁকোৱালি লৈছে আৰু তেখেতৰ যি কাম কাজ তেখেতৰ যি মানে নীতি আদৰ্শ আজি বিশেষকৈ বিজেপি তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চকুৱে চকু ৰাখি প্ৰতিবাদ কৰিব পৰা যদি মানুহ এজনে আছে গোটেই ইণ্ডিয়াৰ ভিতৰত সেইটো হৈছে সন্মানীয় মমতা বেনাৰ্জী ডাঙৰীয়া যাৰ কাৰণে তেখেতৰ নীতি আদৰ্শত ভাল পায় মই তৃণমূল কংগ্ৰেছৰ আপুনি তৃণমূল কংগ্ৰেছৰ দায়িত্ব লৈ কেনেকুৱা অনুভৱ কৰি আছে যে ফিউচাৰত ৰাইজে সঁহাৰি দিব নেকি য'ত নেকি মমতা বেনাৰ্জী বঙালী সম্প্ৰদায়ৰ মানুহ অসমত ঢেৰ বঙালী সম্প্ৰদায়ৰ মানুহ আছে কিন্তু আমি বহুত দিনৰ পৰা আমি চাই আছো যে অসমৰ ক্ষেত্ৰত বঙালী মানুহ মমতা বেনাৰ্জীক সমৰ্থন বা ছাপোৰ্ট দিয়া নাই আপুনি দায়িত্ব লোৱাৰ পিছত আৰু দুলু আহমেদে হওক আৰু সুস্মিতা দেৱেই হওক যে বঙালী মানুহক কিমানখিনি সমৰ্থন পাব বুলি আপোনালোকে ধাৰণা কৰে আমি তৃণমূল কংগ্ৰেছ দলটো এনেকুৱা এটা দল প্ৰথমতে মই ক'ব বিচাৰিছো যিটো দলে ইয়াত হিন্দু মুছলিম বাঙালী এছামিজ লেংগুৱেষ্টিক প্ৰব্লেম যিটো আপুনি যিটো ক'ব বিচাৰিছে যে বেংগলী স্পিকিং এটা মানে ৰাষ্ট্ৰীয় সভাপতি আৰু ইয়াতে এছামিজ সেইটো নহয় আমাৰ বিশেষকৈ আপুনি চাব যে তৃণমূল কংগ্ৰেছত মানে ৱেষ্ট বেংগলত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ ভাষা ভাষীৰ মানুহে চবতকৈ বেছি আছে তৃণমূল মানে কংগ্ৰেছৰ সকলো শ্ৰেণীৰ মানুহে আঁকোৱালি লৈছে লৈ কিনে তাতে কাম মানে বঢ়িয়া কৰি তাতে তৃণমূল কংগ্ৰেছক সমৰ্থন জনাই ৰাইজৰ কাম কৰাৰ কাৰণে তৃণমূল কংগ্ৰেছক এটা সুবিধা দিছে তো মই ভাবো অসমৰ ক্ষেত্ৰত এই ভাষাগত যিটো মানে এটা ডিফাৰেন্স কোনোবাই ক'ব বিচাৰে মই ভাবো সেইটো ইয়াত প্ৰভাৱ নপৰে মই কৈছো যে তাত যিহেতু নেত্ৰীজনে বঙালী সম্প্ৰদায়ৰ মানুহ কিন্তু অসমত প্ৰায় ভালে সংখ্যক স্পেচিয়েলি নামনি অসমত বহুতো বঙালী মানুহ আছে এতিয়া আমি সেই হিচাপত প্ৰভাৱটো পৰিব লাগিছিল এইটো এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিছো যিখিনি সেইখিনি আপোনালোকে ট্ৰাই কৰিব বাঙালী স্পিকিং মানুহ আছে বেংগলী স্পিকিং মানুহ আছে আপুনি চাব ধুবুৰী কওক বৰপেটা কওক কৰিমগঞ্জ কওক হাইলাকান্দি কওক দৰং কওক এনেকৈ অসমৰ বহুকেইটা ডিষ্ট্ৰিক্ট আছে য'ত মানে বেংগলী স্পিকিং মানুহ মানে মেজৰিটি হয় বেছি আছে এই ক্ষেত্ৰতো সৰ্বপ্ৰথমতে আমি মেজৰিটি এই মানুহখিনিক সমৰ্থনটো আমি আগন্তুক দিনত পাম বুলি আমি 100% আমি নিশ্চিত তাৰ উপৰিও আমি ডিভাইড কৰিব বিচৰা নাই যে এছামিজ স্পিকিং আৰু বাঙালী স্পিকিং আমি এছামিজ মানুহ যিখিনি আমাৰ অসমত যিখিনি খিলঞ্জীয়া মানুহ সেই মানুহখিনিও আটাইতকৈ বেছি মই ভাবো আজিৰ দিনত আটাইতকৈ বেছি বিজেপিক বেয়া পাই আছে যদিও বিজেপিক সমৰ্থন কৰি চৰকাৰ গঠন কৰিছে কিন্তু বিজেপিৰ যি স্বৈৰাচাৰী মানে শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাত আপোনালোকে চাইছে যে লাহে লাহে বিজেপি মানে অসমৰ খিলঞ্জীয়া মানুহে বেয়া পাবলৈ আৰম্ভ কৰিছে আৰু মই ভাবো যদি বিজেপিক এই মানুহখিনিয়ে আজি যেনেধৰণে বেয়া পাই আছে সেই মানুহখিনিয়ে কাক সমৰ্থন কৰিব বিজেপিৰ অল্টাৰনেটিভ হিচাপে কংগ্ৰেছক সমৰ্থন নকৰে কাৰণ কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ দুটা পিঠি আজি আপোনালোকে জানে যে আজি অসমত যিমান সমস্যা সৃষ্টি কৰিছে সকলোবোৰ সমস্যা সৃষ্টি কৰাৰ মূল মানে দলটোই হৈছে কংগ্ৰেছ দল আটাইতকৈ দীঘলীয়া সময় অসমত মানে শাসন চলাই থকাৰ দলটো হৈছে কংগ্ৰেছ দল এই কংগ্ৰেছ দলৰ মানে অত্যাচাৰত শোষণত আৰু ইহঁতৰ যি মানে দুৰ্নীতি সেইবোৰত মানুহে অতিষ্ঠ হৈ বিজেপিক দিছিল কিন্তু আজি বিজেপিও সেই একেটা ৰাস্তাৰে গতি কৰি আছে
গতিকে যেতিয়া বিজেপিক মানুহে মানে ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে মানুহে আপোনালোকে চাব যে কংগ্ৰেছ আৰু বিজেপিৰ মানে এবচেঞ্চত অসমত অইন আৰু তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলক আঁকোৱালি লোৱাৰ নিচিনা এটা দল নাই। সেই ক্ষেত্ৰত মই ভাবোঁ তৃণমূল কংগ্ৰেছ এটা বহুত শক্তিশালী দল আৰু বহুত নীতি আদৰ্শ থকা বহুত কাম কৰা দল। এই দলটোক আগন্তুক দিনত অসমৰ ৰাইজে মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন ৰাইজে তৃণমূল কংগ্ৰেছক আঁকোৱালি ল'ব আৰু ২৬ত যি নিৰ্বাচন আছে সেই নিৰ্বাচনত চাব তৃণমূল কংগ্ৰেছে অসমত এটা ভাল ফলাফল সবে ঠিকে আছে, চিকুলাৰ দল সকলোৱে জানো, কিন্তু হৈছে কি অসমত যেতিয়া নিৰ্বাচন হয় 5 বছৰ মূৰে মূৰে বিধানসভা নিৰ্বাচন, ঠিক সেই সময়তে ৱেষ্ট বেংগলতো নিৰ্বাচনৰ সূচনা হয়। কি হৈছে কেন্দ্ৰীয় নেতৃত্বই অসমত সিমান গুৰুত্ব নিদিয়া হয় আৰু কেন্দ্ৰীয় নেতৃত্বই যেতিয়ালৈকে অসমত এই কেণ্ডিডেটখিনি দিয়াৰ পিছত যেতিয়া সভা সমিতি কৰিব নোৱাৰা হয় তেতিয়া অলপ প্ৰব্লেমৰ ফেচ আমি আগে পাছে কমচে কম 3-4 বাৰ আমি চাই আছো অসমত তৃণমূল কংগ্ৰেছৰ আমাৰ বিলাসীপাৰাতো কেণ্ডিডেট দিয়া হৈছিল, কিন্তু দেখা গৈছে কি কেন্দ্ৰীয় নেতৃত্বই যেতিয়া মন্ত্ৰীয়ে হওক বা কেন্দ্ৰীয় সভাপতি সভানেত্ৰীয়ে হওক যেতিয়ালৈকে অসমত ভৰি নিদিয়ে প্ৰচাৰ অভিযান নকৰে তেতিয়া অলপ মানুহখিনি অলপ ভাবাতৰি হয়। যোৱা বিধানসভা সমষ্টিত যেতিয়া আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিত কেণ্ডিডেট হ'ল কেন্দ্ৰীয় নেতৃত্বক কথা দিছিল আব্দুল ৰাজ্জাকক আপোনালোকে জানে কেণ্ডিডেট দিছিল, সিহঁতে কেইবাজন অভিনেতা অভিনেত্ৰীক দিয়াৰ কথা প্ৰতিশ্ৰুতি দিয়াৰ পিছত যেতিয়া গুটিয়ে পৰাত সভা পাতিছিল সভাত নায়ক নায়িকা একো নাই, কোনো নেতৃত্ব নোহোৱাৰ পিছত মানুহখিনি যিমানখিনি সমৰ্থন দিছিল কমপ্লিট মানুহখিনি অলপ আঁতৰত গ'ল। এই এনেকুৱা পৰিস্থিতিৰ কাৰণে আমাৰ অসমৰ মানুহখিনি কি ভাবে যে যেতিয়া কেন্দ্ৰীয় নেতৃত্বই গুৰুত্ব নিদিয়া হয় তেতিয়া মানুহখিনি গোটেই দিন ঠিকি থাকে, নিৰ্বাচনৰ প্ৰায় মুহূৰ্তত মানুহখিনি অলপ নাইকিয়া হয়। কিন্তু এইবেলি আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই কি ৱাদা দিছে, কি কথা দিছে যে আমি 26ৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় সমিতিয়ে যদি 100% সহযোগিতা কৰে তেনেহ'লে হয়তো আপোনালোকৰ চাকচেছ হ'ব পাৰে, অন্যথাই নোৱাৰিব। এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছো যে বিগত দিনত কি হৈছে নহয়, মই যিহেতু তৃণমূল কংগ্ৰেছত আছিলো সেইখিনি মই ক'ব নোৱাৰিম, কিন্তু বৰ্তমান যিখিনি আমাৰ তৃণমূল কংগ্ৰেছে অসমক লৈ যিটো চিন্তা কৰিছে এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো কথা নিশ্চিত কৰি দিছে যে আজিৰ পৰাই আমি অসমত গুৰুত্ব সহকাৰে আমি সাংগঠনিক দিশ শক্তিশালী কৰিব লাগে আৰু গুৰুত্ব সহকাৰে আমি অসমত নিৰ্বাচনী যি যুঁজ আছে সেই যুঁজ আমি আগবঢ়াই যাম। আপুনি হয়তো নিশ্চয় চাইছে এইখিনি কথা এক্সপিৰিয়েঞ্চ দিছে আৰু আগন্তুক দিনত মই ভাবোঁ এতিয়া যদি মই বিচাৰোঁ মই এনেকুৱা এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা এনেকুৱা এটা কথা পাইছোঁ যে হয়তো আমি যদি বিচাৰোঁ 1 মাহ পিছত যদি আমি বিচাৰোঁ আমাৰ হয়তো দলৰ হাইকমাণ্ড আমাৰ ইয়াতে আহি মিটিং কৰাৰ কাৰণে ৰেডি হৈ আছে। গতিকে এই ক্ষেত্ৰত আমি কোনো অসুবিধা দেখা নাই। আগন্তুক দিনত ঊৰ্ধ্বতম কৰ্তৃপক্ষই অসমক লৈ বহুত চিৰিয়াছলি কাম কৰিব আৰু কৰাৰ মানে আপোনালোকৰ কেন্দ্ৰীয় অসম ৰাজ্যিক কমিটি পূৰ্ণ পৰ্যায় আছে নে, সভাপতিৰ দায়িত্ব কাক দিছে? আমাৰ অসমত আপুনি জানে কিছুদিন আগতে ৰিপুণ বৰা ডাঙৰীয়া তেখেতে পদত্যাগ কৰিছে। তেখেতে পদত্যাগ কৰাৰ পিছত অসমত কমিটি আমাৰ ফুলফিল কমিটি আছে আৰু তেখেতৰ স্থানত মানে দায়িত্ব চলাই আছে আমাৰ ইয়াতে জানে সুস্মিতা দেৱ ডাঙৰীয়ানী, তেখেতে ৰাজ্যসভাৰ সাংসদ হয়। তেখেত আছে আমাৰ সন্মানীয় মোৰ অতিকে শ্ৰদ্ধাৰ দুলু আহমেদ ডাঙৰীয়া, তেখেত আছে। নহয় মই কৈছো যে সভাপতিৰ দায়িত্ব সভাপতি ফুল ফ্লেজেড সভাপতিটো দিয়া নাই, মানে এতিয়া বৰ্তমান চাৰ্জত চলি আছে। চাৰ্জত কোন আছে? চাৰ্জত ইয়াত মোটামুটি বৰ্তমানলৈকে আপোনাৰ বস্তুখিনি গোটেইখিনি মানে দেখভালটো আমাৰ সুস্মিতা দেৱ ডাঙৰীয়ানী আৰু তেখেতে মেইনলি কৰি আছে আৰু দুলু আহমেদ ডাঙৰীয়া। অসমত ইতিমধ্যে কেইখন জিলাত জিলা আমাৰ কেইবাখনো জিলাত আছে কমিটি, ভালেকেইখন জিলাত কমিটি আছে আৰু যিখিনিত মানে আমাৰ অলপ কম আছে। কিমানখিনি আছে আপুনি গম পায় না? মই জনামতে অসমত প্ৰায় ধৰক 22-23খন জিলাত মানে জিলা। আৰু ধুবুৰী সভাপতি ধুবুৰী আমাৰ কমিটিখন আগতে মোক এতিয়ালৈকে দায়িত্ব দিয়া নাই আৰু হয়তো খুব অচিৰে কিবা দায়িত্ব দিব আৰু দলৰ পৰা যিয়ে দায়িত্ব নিদিয়ক কিয় দলৰ হৈ মই কাম কৰি যাম
দলৰ পৰা কিবা পদবী দিব সেইটোৰ কাৰণে মই আকাংক্ষিত নহয় নহয়। দলে মোক এজন দলৰ সৈনিক হিচাপে মোক মানে যিখিনি মই এইকেইদিনত সন্মান পাইছোঁ সেইটোৰ কাৰণে মই বহুত আনন্দিত আৰু ভৱিষ্যতে কাম কৰি যাম। ফ্ৰণ্টিয়াল অৰ্গেনাইজেশ্যন কেইটা আছে যেনেকৈ ফ্ৰণ্টিয়াল ইউথ আছে, আমাৰ ইউথ আছে, মহিলা আছে, এইখিনি ফুল ভিলেজ কমিটি আছে, ফুল প্লেজেড এইখিনি আছে আৰু মহিলা আৰু ইহঁতৰ সভাপতি ইহঁতৰ মই মানে নতুনকে জাষ্ট জইন কৰিছোঁ। কমপ্লিট বস্তুখিনি মই এতিয়ালৈকে মই আয়ত্তত আনিব পৰা নাই, কিন্তু মই জনামতে সংগঠন ইয়াত মানে যথেষ্ট পৰিমাণে আমাৰ ষ্ট্ৰং সংগঠন আছে আৰু যিমানখিনি কম আছে এইখিনি আমাৰ আগন্তুক দিনত ইতিমধ্যে কাম কাজ আৰম্ভ হৈ আছে। আৰু 26ৰ নিৰ্বাচনত আপুনি কোনো সমষ্টিৰ কেণ্ডিডেট হ'ব বিচাৰিব? 26ৰ নিৰ্বাচনত দলে যদি মোক ক'ৰবাত দায়িত্ব দিয়ে, এতিয়া আপোনাৰ জানে যে আগতে মই বিলাসীপাৰা পূব সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু বিলাসীপাৰা এতিয়াতো পূব নাই, বিলাসীপাৰা ৱেষ্ট মিলি এটাই হৈছে বিলাসীপাৰা সমষ্টি। এতিয়া বিলাসীপাৰা বিধানসভা সমষ্টিত যদি দলে মোক প্ৰক্ষেপ কৰে বা দলে বিচাৰে তেতিয়াহ'লে মই সাজু আছোঁ এই ক্ষেত্ৰত। বাকী দলৰ ওপৰত ডিপেণ্ড কৰিব গোটেইখিনি। যদি দলে দিয়ে আপুনি খেলাটো নিশ্চিত? হয়, দলে দিলে। ধন্যবাদ। আপোনালোকে শুনিবলৈ পাইছে, আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আজি এনেকুৱা এজন সন্মানীয় ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেত হ'ল এডভকেট মমিনুল ইছলাম। তেখেত বৰ্তমান তৃণমূল কংগ্ৰেছৰ নেতৃত্ব বহন কৰি আছে। তেখেতৰ পৰিচয় আমি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। শুভৰাত্ৰি, নমস্কাৰ।